নমস্কাৰ পাব্লিক, বাবাজ ব্লগছলৈ আপোনালোকক স্বাগত। আজি খানা আছে আমাৰ, আজি লোকেল মুৰ্গী বতৰে ডিমাণ্ড কৰি আচলতে। এই চাৰিটা লগ হৈছোঁ, ইটো আপাহে মোটামুটি, এইটো আমাৰ পুনু বাইদেউ, চাই পুনু দাদা, এইটো আপা, কিন্তু আপি আধা আপি তিলকমৰ বক, আৰু আমাৰ এই টিম্পল আছে, মিলি এসাঁজ খাওঁ। বতৰে ডিমাণ্ড কৰে, বঢ়িয়া বতৰ। লোকেল মুৰ্গী লৈ আহিছোঁ এটা 1.5 কেজি ওজনৰ। পটাপট কৰ, এই 10টা বাজিলে কি কৰি আছে? এইহে চাউলত পানী দি আছে। সিহঁতে কিমান সময় লাগিব? আচ্ছা, কিমান কেনে বহুত আপি নাইছে দে, এইবাৰ কৈ দিছোঁ বস্তুটো। খুলিছা মানে কেইটা টেমা হিচাপত? মানে যদি কাপেদি দিয়া হয় 4 কাপ মানে চাউল হলে 5 কাপ পানী দিব লাগে। 5 কাপ পানী। আৰু যদি হয় আঙুলি দিয়ে এনেকে জুখু নহয়, প্ৰথম গাঠিটো আছে যে এই গাঠিৰ এইখিনিলৈকে আহে যদি ঠিক আছে। আৰু হুইসেল কিটা মাৰব লাগিব? হুইসেল চাউলৰ কথা। এইটো চাউলত কিটা মাৰব লাগিব? আলো চাউল হলে এটা, এইটো দুটা দিলে পুৰা এটা হ'ব। এইটো ওহোৱা চাউল ন? এইটো এটা হ'ব বুলি মাংস দেখাব ভাল হ'ব আজি। পুৰা ঠেলা দিব লাগিব আজি। বাহ, মই শিকি দিলো আৰু খানা মানে। পাকঘৰটো ফোন কৰি ধৰে, পাকঘৰ ডিজাইনটো ভাল লাগছে, মই চাই আছোঁ ভালকৈ চবফালে। আপোনালোকক দেখাম, বঢ়িয়াকৈ সাজইছে, একদম মৰম লগা পাকঘৰ। জাগাৰ বস্তু জাগাত আছে, লগা বস্তু জাগাত থৈ দিছে পুৰা। বোৱাৰীজনী ৰাখে আৰু এনেকৈ আৰু পটাপট কৰ সৰু মইনা। কি বটি আছা এইটো? জোৰ দিয়া গ্ৰিণ্ডাৰটো মানে বেয়া হৈছে তাৰমানে। আচ্ছা, সেইকাৰণে টকটাত লৈ কেনে এনেকৈ পাত কৰি দি মাৰিব লগা হৈছে। টকটাত লৈ পাত কৰি দি কি মাছ এইটো? আছে ইলাচি আছে, দালচেনি আছে, আৰু আমি বনাব গৈছিলোঁ মুৰ্গী মাংস। জেঠিমাই বয়া পাহে, পাকঘৰৰ পৰা খালোঁ খেদা। বাহিৰত আহি বাঢ়লোঁ, বান্ধি কেনে খালোঁ মানে খাই আছোঁ, আপোনালোক দেখি আছোঁ। এই বহি ই জইন হৈছে হৰ্ষ, ই জইন হৰ্ষ। এই ডিম্পল আছে, এই আমাৰ নীলকমল মইনা বাপু আছে। কোনোবাই ঘুমলাক খাই দেই, আমি খাম আৰু ঘৰত যাম। এতিয়া কালি সোমবাৰ, মানে 12টাৰ পিছত সোমবাৰ হয়। সুকলমে 12টাৰ আগত খানাটো হৈ গ'ল, কোনোমতে খালোঁ, বহুত টেষ্টি হৈছিল। এই ডিম্পলে ক'ব, ডিম্পল কেনে হৈছিল খানাটো? বঢ়িয়া হৈছে, ফাৰ্ষ্ট ক্লাছ টেষ্ট হৈছিল না? ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।